অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আজি গোলাঘাট জিলাৰ আয়ুক্ত পূৰবী গোহাঁই আজি গোলাঘাট যি চেম্বাৰ অফ কমাৰ্চৰ লগত এক সভাত মিলিত হয় আৰু সভাত মিলিত হোৱাৰ পিছতে আজি গোলাঘাটৰ জিলাৰ যি যোগান বিভাগ আছে আৰু এগ্ৰিকালচাৰ আৰু ফিচাৰী ডিপাৰ্টমেণ্টে যৌথ উদ্যোগত এক অভিযান আৰম্ভ কৰিছে। এই মুহূৰ্তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, যি যোগান বিভাগ আছে এগ্ৰিকালচাৰ আৰু ফিচাৰী ডিপাৰ্টমেণ্টে তেওঁলোকে প্ৰতিটো যি খাদ্য সামগ্ৰীৰ দোকানত গৈ তেওঁলোকে অভিযান চলাইছে যাতে কোনো দোকানীয়ে ক্ৰেতাক অধিক দামত যিকোনো খাদ্য সামগ্ৰী বিক্ৰী নকৰে। আৰু এই মুহূৰ্তত মোৰ লগত চাবলৈ এজন বিষয় আছে, তেওঁ জানিছে দাদা আমি বিভাগীয় ব্যৱস্থা ল'ম। আমি চাই আছোঁ আমাৰ যিখিনি নৰ্মছ আছে সেইমতেই আমি কাম কৰিম। এতিয়ালৈকে দাম বৃদ্ধিটো হোৱা নাই, যেনেকৈ ধৰক প্ৰচাৰ হৈছে, আমি দৃষ্টিগোচৰ হৈছে আমাৰো যে ইমান দাম বঢ়া নাই এতিয়া দুই এপদ সামগ্ৰী বাদ দি। যেনেকৈ ধৰক আপুনি পেকেজ গাখীৰটো নতুন প্ৰিণ্টেড ৰেট আহিছে, এইটো 2 টকাকৈ প্ৰত্যেক লিটাৰত বৃদ্ধি হৈছে, সেইটো আমিও দেখিছোঁ আৰু সেইটোত আমি কৰণীয় একো নাই। আজি কোন কোন আছে আপোনালোকৰ? মোৰ এতিয়া ফিচাৰী ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ আছে, আমাৰ লিগেল মেট্ৰলজি আছে আৰু আমি ছাপ্লাই আছোঁ। কিবা আখুৱা পাইছে নেকি? এতিয়ালৈকে আখুৱা দেখা পোৱা নাই। আমি বৰ্তমান আলু গদ্দিতে সোমাইছোঁ আৰু প্ৰাইচটো নৰ্মেলেই পাইছোঁ। आलू 800 850 क्विंटल। दाम बाढ़ से नहीं? नहीं दाम लगभग वही दाम है। नहीं अभी तो कोई उम्मीद नहीं है, वही रेट चल रहा है।